PRC কোম্পানীয়ে যেতিয়া কৈ আছিলে সেইটো সাব কন্ট্ৰেক্ট আছিলে আৰু আমাৰ মেইন কামটো কৰি আছিলে মানে কন্ট্ৰেক্টটো আছিলে আমাৰ মেইন UP ব্ৰিজ কনষ্ট্ৰাকচনৰ লগত UP ব্ৰিজ কনষ্ট্ৰাকচনৰ যেটো টেন্ডাৰ আছিলে সেই টেন্ডাৰটো বৰ্তমান অলৰেডি ডিলে হ'বলৈ গৈ আছে আৰু নতুন টেন্ডাৰ হ'ব এটা মেইন কথা হ'ল নিউজ বিলাকত কৈ আছে এসপ্তাহ 10 দিন বা ডিসেম্বৰ মাহৰ ভিতৰতে কাম আৰম্ভ হ'ব সেই কথাটো অলপ মানে মানিবলৈ অলপ মানে টান হৈছে কিয় টান হৈছে যেহেতু যেতিয়া নতুনকৈ কোম্পানী এটাৰ টেন্ডাৰ হয় তাত বহুখিনি প্ৰসেস আছে কমকৈ 3 মাহ সময় লাগে মানে 90 দিনৰ এটা প্ৰসিডিউৰ থাকে 90 দিন হয়তো তাতকৈ বেছিও থাকে মই ইমান পাৰফেক্টলি নাজানো হলো মই কৈছো আপোনালোকৰ আগত সো সেই সময়খিনিৰ ভিতৰত ইয়াত ফিল্ড ভেৰিফিকেশন হ'ব ৰিপৰ্ট হ'ব কিমানটা কোম্পানীৰ ভিতৰত টেন্ডাৰ হ'ব তাৰ ভিতৰত জুনে টেন্ডাৰ পাবলগীয়া মানে যোগ্য তেওঁ টেন্ডাৰ পাব সো সেইখিনি কথা আছে সো এটা মানে ফ্লো এটা ওলাই আছে যে সপ্তাহ 10 দিনৰ ভিতৰতে কাম আৰম্ভ হ'ব তেনেকুৱা নহয় একো আৰু এটা কথা কি মই বিচাৰো খুব সোনকালে এই দলংখনৰ কাম আৰম্ভ হওক সকলোকে নমস্কাৰ এতিয়া বৰ্তমান আপোনালোকৰ স্ক্ৰিনত দেখা পাই আছে ৰাতিৰ সময় আৰু মই আছো ক'ত আছো যোৰহাট মাজুলী সংযোগী দলঙৰ স্থলত আপোনালোকে হয়তো ভাবিব পাৰে যে আজি কিয় ই ৰাতি যোৰহাট মাজুলী সংযোগী দলঙৰ স্থলত আছে যেহেতু ইয়াতটো দেখুৱাবলগীয়া তেনেকুৱা একোই নাই ইয়াত কাম বন্ধ হৈ থকা আজি 3 মাহ বেছি হৈ গৈছে হয়তো ভাবিব পাৰে যে ৰাতিখন তাত কি কাম চলিছে নেকি যে ই যে ৰাতি যে ভিডিঅ' বনাইছে সো বিষয়টো তেনেকুৱা নহয় বিষয়টো হ'ল এনেকুৱা যে আজি ৰাতি যে মই যে ইয়াত যে দেখুৱাই যে আছো কিয় দেখাই আছো তাৰ মানে ইমান দিনে এটা নিউজ মানে পাই আছো নিউজত বিশেষকৈ মানে এটো উৰা বাতৰি বুলি ক'ব নোৱাৰো এটো একচুয়ালি নিউজ বুলিয়ে কৈছো যেহেতু মানে ভাল নিউজ চেনেলতে পাই আছো হেতু কাৰণে কৈছো যে নিউজ বুলি তাৰ মানে যোৰহাট মাজুলী সংযোগী দলংখনৰ যেটো কোম্পানী আছিলে সেই কোম্পানীটো আগতে যেটো সাব কন্ট্ৰেক্ট আছিলে BRC আন্ডাৰত এতিয়া বৰ্তমান BRC টো গৈছে আপোনালোকে গম পায় লগতে যেটো নতুনকৈ টেন্ডাৰ হ'ব কথাটো হৈ আছিল নতুনকৈ টেন্ডাৰ হ'ব ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলো যে নতুনকৈ টেন্ডাৰ নহয় বুলি কিন্তু নতুনকৈ টেন্ডাৰ হ'ব এতিয়া মানে ফুলফিললি গম পাইছো হেকাৰণে আজি আপোনালোকক সম্পূৰ্ণ তথ্য দিবলৈ আহিছো সম্পূৰ্ণ তথ্য এটো কাৰণে বুলি কৈছো মই যেহেতু BRC কোম্পানীয়ে যেতিয়া কৈ আছিলে সেইটো সাব কন্ট্ৰেক্ট আছিলে আৰু আমাৰ মেইন কামটো কৰি আছিলে মানে কন্ট্ৰেক্টটো আছিলে আমাৰ মেইন UP ব্ৰিজ কনষ্ট্ৰাকচনৰ লগত UP ব্ৰিজ কনষ্ট্ৰাকচনৰ যেটো টেন্ডাৰ আছিলে সেই টেন্ডাৰটো বৰ্তমান অলৰেডি ডিলে হ'বলৈ গৈ আছে আৰু নতুন টেন্ডাৰ হ'ব এতিয়া মেইন কথা হ'ল নিউজ বিলাকত কৈ আছে এসপ্তাহ 10 দিন বা ডিসেম্বৰ মাহৰ ভিতৰতে কাম আৰম্ভ হ'ব সেই কথাটো অলপ মানে মানিবলৈ অলপ মানে টান হৈছে কিয় টান হৈছে যেহেতু যেতিয়া নতুনকৈ কোম্পানী এটাৰ টেন্ডাৰ হয় তাত বহুখিনি প্ৰসেস আছে কমকৈ 3 মাহ সময় লাগে মানে 90 দিনৰ এটা প্ৰসিডিউৰ থাকে 90 দিন হয়তো তাতকৈ বেছিও থাকে মই ইমান পাৰফেক্টলি নাজানো হলো মই কৈছো আপোনালোকৰ আগত সো সেই সময়খিনিৰ ভিতৰত ইয়াত ফিল্ড ভেৰিফিকেশন হ'ব ৰিপৰ্ট হ'ব কিমানটা কোম্পানীৰ ভিতৰত টেন্ডাৰ হ'ব তাৰ ভিতৰত জুনে টেন্ডাৰ পাবলগীয়া মানে যোগ্য তেওঁ টেন্ডাৰ পাব সো সেইখিনি কথা আছে সো এটা মানে ফ্লো এটা ওলাই আছে যে সপ্তাহ 10 দিনৰ ভিতৰতে কাম আৰম্ভ হ'ব তেনেকুৱা নহয় একো আৰু এটা কথা কি মই বিচাৰো খুব সোনকালে এই দলংখনৰ কাম আৰম্ভ হওক আজি যেহেতু 3-4 মাহে এই দলংখনৰ কাম বন্ধ হৈ আছে তাৰ কাৰণে ভুক্তভোগী আমি মাজুলীবাসী হ'বলগীয়া হৈছে আৰু এই বিষয়টোৰ ওপৰত আজি কেইদিনমানৰ আগত আমাৰ প্ৰভু সত্ৰাধিকাৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী প্ৰভুৱে আৰু আমাৰ মাজুলীৰ যি ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট আছে আমাৰ বিএন শইকীয়া ডাঙৰীয়া তেওঁ মাজুলীৰ ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট নহয় মানে একচুয়ালি মাজুলী বিজেপি ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট তেওঁ বিএন শইকীয়া ডাঙৰীয়া তেখেতসকল আজিৰ পৰা কেইদিনমানৰ আগত একচুয়াল মই ক'ব পৰা নাই কেতিয়া গৈছিলে আজিৰ পৰা খুব কম দিনৰ আগত প্ৰায় 1 মাহ 1.5 মাহ মান 1 মাহ মান হৈছে ন পৰেশ নাই 1 মাহ নাই হয় 5-6 দিন 6 দিন 7 দিনে ধৰিছো 7 দিন হোৱাগে নাই 7 দিন নাই হয় এসপ্তাহ মানৰ ভিতৰত গৈছিলে দিল্লী তাত গৈ পেলাই আমাৰ যি পথ পৰিবহণ মন্ত্ৰী মাননীয় নীতিন গাডকাৰী মহোদয় আছে তেওঁ সাক্ষাৎকাৰ কৰিছিলে আৰু তাত তেওঁ জনাইছিলে আমাৰ হাইৱে অথৰিটি অফ মিনিষ্টাৰে আমাৰ নীতিন গাডকাৰী মহোদয় যে আমাৰ যিখন দলং আছে এখন দলঙৰ নতুন টেন্ডাৰ হ'ব আৰু এই টেন্ডাৰ খুব শীঘ্ৰে মুকলি কৰি দিব যেহেতু এতিয়া নহয় 2025 চনৰ কি তাৰিখ আছিল জানুৱাৰীত হ'ব ন জানুৱাৰী মাহত টেন্ডাৰ হ'ব বুলি তেওঁ জনাইছিলে সো জানুৱাৰী মাহত যেতিয়া টেন্ডাৰ হ'ব তেতিয়া এই ব্ৰিজৰ কাম যেটো কোম্পানীয়ে পাব সেই কোম্পানীটোৱে খুব স্পিডলি মানে খুব মানে খৰকৈ কাম কৰিব বুলি তেখেতে জনাইছে সো হেতু এটা খুব ভাল খবৰ আৰু যেতিয়া এই দলঙৰ কামটো আৰম্ভ হ'ব আমাৰ কাৰণে খুব ভাল হ'ব এটা কাৰণে ভাল হ'ব কি আমাৰ যিখন সপোনখন যে আধৰুৱা হৈ আছে আমাৰ সপোনখন সম্পূৰ্ণ হ'ব আৰু ইয়াৰ লগতে আৰু এটা ভাল খবৰ আছে সেই ভাল খবৰটো হৈছে
এতিয়া আমাৰ এই মাজুলী যোৰহাট সংযোগী যিখন দলং আমাৰ এই দলংখনৰ যিটো পেকেজ আছিলে মানে যিটো বাজেট আছিলে যিটো অভাৰঅল এমাউণ্ট আছিলে সেই এমাউণ্টটো ইনক্ৰিজ হ'ব পাৰে মানে বৰ্তমান যিটো এক্সপেণ্ড হৈ গৈছে এটা বাজেটৰ পৰা সেই এমাউণ্টটো খৰচ হোৱাৰ বাদে যিটো এমাউণ্ট আছে সেই এমাউণ্টৰ উপৰিও এক্সট্ৰা 200 crores এটা CR এটা পেকেজত ইনক্লুডিং কৰা হ'ব পাৰে তেনেকৈ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰয়োজন হ'লে দিব অথৰিটি অফ ইণ্ডিয়াৰ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী নীতিন গাডকাৰী মহোদয়ে জনাইছে চ' এইটো এটা খুব ভাল খবৰ বুলি মই ভাবোঁ যদিহে আৰু 200 কোটি টকা ইয়াত প্লাছ হয় কিবা কাৰণত মানে প্ৰয়োজন হ'লে তেতিয়া আমাৰ কাৰণে খুব ভাল হ'ব যিহেতু কামটো আজি 3-4 মাহে ডিলে হৈ আছে কামটো ফাষ্ট হৈ যাব আৰু অকল ময়ে নহয় মাজুলী সকলো ব্যক্তিয়ে বিচাৰে যে যোৰহাট মাজুলী দলংখন হওক দেই এইটো কাৰণে বিচাৰে যিটো যন্ত্ৰণা এতিয়া আমাৰ এই খৰালিত এতিয়া বৰ্তমান খৰালিত পানী নাইকিয়া হৈ গৈছে ব্ৰহ্মপুত্ৰ 99% মানুহে গমেই পায় যিসকলে ভিউৱাৰ্ছ আছে তেখেতসকলে গম পায় আমাৰ মাজুলী বাহিৰৰো বহুতে গম পায় আৰু বাৰিষা হ'লে আহ যাহ কৰিব নোৱাৰে বৰ্তমান আপোনালোকে গম পায় যে বাৰিষা হ'লে ফেৰী বন্ধ থাকে গছ আহে কাঠ আহে ঢল আহে সেইটো কাৰণে ফেৰী বা ইফালে আপোনাৰ ৰেম্প নাথাকে ৰখাবৰ কাৰণে সেইবিলাক এটা অসুবিধা আছে আৰু এটা কথা কি বৰ্তমান আমাৰ যিটো কমলাই ঘাট সেইটো দক্ষিণপাট ঘাটত আছে যেহেতু এই পাছফালে যে দেখি যে আছে দলঙৰ খুঁটাকেইটা এয়া দলঙৰ খুঁটা একেবাৰে লাষ্টত যিটো খুঁটা আছে আগৰ ভিডিঅ'ত আপোনালোকক মই দেখুওৱা আছে আগৰ ভিডিঅ'টো মই একদম ঘাটৰ পৰাই দিছোঁ দক্ষিণপাট ঘাটত তাৰ লগতে খুঁটাখিনি আছিলে আপোনালোকে দেখিছে চ' সেইটো কাৰণে মই শ্বৰ্টকৈ কৈ দিছোঁ ঘাটটো এতিয়া ইয়াত আছে যেতিয়ালৈকে পানী নাবাঢ়িব তেতিয়ালৈকে কমলাবাৰীলৈকে ঘাট শ্বিফটিং নহয় সেইটো কথাও মই কোৱা আছে চ' এইবিলাক মানে জ্বালাবিলাক এই জ্বালাবিলাকৰ কাৰণে আমাক এই দলংখনৰ অতিকৈ প্ৰয়োজন আৰু খুব কম দিনৰ ভিতৰত মই ভাবোঁ যে দলংখন হ'ব কিন্তু এইটো ভুলত আপোনালোক নাথাকিব যে এসপ্তাহ 10 দিন বা ডিচেম্বৰ মাহৰ ভিতৰত কাম আৰম্ভ হ'ব যেহেতু টেণ্ডাৰ হ'ব জানুৱাৰী মাহত যদি জানুৱাৰী মাহত টেণ্ডাৰ হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 90 ডেজ মাৰ্চৰ ভিতৰত কাম আৰম্ভ হ'ব আৰু এটা কথা কওঁ মাৰ্চ আৰু এপ্ৰিল চ'ত বহাগ মানে মাৰ্চ আৰু এপ্ৰিলৰ ভিতৰত চ'ত বহাগৰ সেই টাইমটোত পানী বাৰিষা থাকে পানী বাৰিষাত কাম কেনেকৈ কি কাম কৰিব সেইটো পাজৰপক্ষত বামত কৰিব পাৰিব কিন্তু তাততো কৰিব নোৱাৰে এফালে ওপৰৰ কামখিনি কৰিব পাৰিব পোষ্টৰ ওপৰৰ কামখিনি কৰিব পাৰিব চ' সাজু হৈ থাকক মাৰ্চ এপ্ৰিলত আপোনালোকে চাব পাৰিব চ' সেইখিনি কথা ক'লোঁ আৰু এটা কথা কি অলপ মানে লাগি আছে আৰু এটা কথা সেই কথাটো হ'ল কি আজি কেইদিনমানৰ আগত নিউজত পাইছোঁ নিউজ মানে পৰ্টেল নিউজত পাইছোঁ ফেচবুকত আপোনালোকেও পাইছে যে এটা নিউজ চেনেলে দাবী কৰিছে যেহেতু মই আপোনালোকক যেতিয়া এইখন দলঙৰ কাম বন্ধ হৈছিলে মই তেতিয়াৰ পৰাই আমাৰ মাজুলীৰ যিখিনি দল সংগঠন আছে বা যিখিনি জনসাধাৰণ আছে মই সকলোকে এটা কথাৰ কাৰণে ৰিকুৱেষ্ট কৰি আহিছিলোঁ যে সকলোৱে কিয় এটা মাত নামাতে যে এই দলংখনৰ কামটো যে আজি বন্ধ হৈ আছে যেহেতু আমাৰ ছাত্ৰ সন্থা বা যুৱ ছাত্ৰ পৰিষদ এইবিলাক আমাৰ ইয়াত আছে তেখেতসকলৰ যিটো ভূমিকা থাকে মাজুলীখনৰ যিকোনো এটা বিষয়ত তেখেতসকলে খুব মানে দৃঢ়তাৰে মানে প্ৰটেষ্ট কৰা দেখোঁ কিবা এটা ইলিগেল দেখিলে কিন্তু এই বিষয়বস্তুটোৰ ওপৰত মই দেখা নাই আৰু মই এই কথাটো কিয় কৈ আছোঁ এই কথাটো মই আগত কৈছোঁ আগৰ ভিডিঅ'ত কৈছোঁ কিন্তু এইবাৰ আকৌ মই কিয় কৰিছোঁ আপোনালোকেও ভাবিব পাৰে মই এইটো কাৰণে কৰি আছোঁ এটা পৰ্টেল নিউজত এই বস্তুটো মই পালোঁ আমাৰ মাজুলীৰ যিখিনি দল সংগঠন আছে তেখেতসকলৰ ওপৰত এটা মানে কমেণ্ট কৰিছে কিছুমান সাংবাদিকৰ ওপৰতো এনেকৈ কমেণ্ট কৰিছে যে পইচা লৈছে আৰু এনেকৈ মানে পইচা দিওঁতে ঠিকাদাৰ পলাবলগীয়া হৈছে কোম্পানী পলাবলগীয়া হৈছে চ' সেই বস্তুটোত আজি 1 মাহে হ'ল প্ৰায় সেই ভিডিঅ'টো মই পোৱা আজিলৈকে কিন্তু মই কাকো ৰিয়েক্ট কৰা দেখা নাই মানে আমাৰ ছাত্ৰ সন্থা হওক বা মই ছাত্ৰ সন্থা বুলি ক'বলৈ যোৱা নাই দল সংগঠন আমাৰ মাজুলীত ঢেৰ আছে সেই দল সংগঠনখিনি আজিলৈকে ৰিয়েক্ট কৰা নাই বা কোনো মানে সংবাদ মাধ্যমত এই বস্তুটোৰ পৰা ৰিয়েক্ট কিয় কৰা নাই মানে এইটো এটা প্ৰশ্নবোধক মোৰ কাৰণে নহয় পৰেশৰ কাৰণে নহয় আপোনালোকৰ কাৰণেও হৈ ৰ'ব লাগে তাৰমানে কি সঁচাই কি আমাৰ মাজুলীৰ লোকসকল এনেকুৱা নেকি মাজুলীৰ দল সংগঠনখিনি এনেকুৱা নেকি মাজুলীৰ সাংবাদিকসকল এনেকুৱা নেকি এইটো এটা বহুত মানে ৰঙা দাগ এনেকৈ দি দিয়া নিচিনা হৈছে গাত সঁচা লাগি গৈছে মানে ৰিয়েক্ট নকৰাৰ কাৰণে কিন্তু মই এইটো ক'বলৈ বিচৰা নাই তেখেতসকলে পইচা লৈছে নাই লোৱা তেখেতসকলে জানে কিন্তু মই এইটো ক'ব বিচাৰিছোঁ বস্তুটোৰ পৰা ৰিয়েক্ট কিয় নকৰে ৰিয়েক্ট কৰিব লাগে কাৰণ আজি মাজুলী দল সংগঠনৰ ওপৰত এনেকুৱা এটা বদনাম দিয়া মানে এইটো এটা বহুত ডাঙৰ ৰিমাৰ্কছ কালিলৈ কোম্পানীটো আহিব কালিলৈও এইটো কোম্পানী বেলেগ এটা কোম্পানী আহিব বেলেগ এটা কোম্পানীও একে ৰিমাৰ্কছ দেখুৱাব তেনেকৈ হ'লে আমাৰ মাজুলীখনৰ ৰিমাৰ্কছটো আলুগুটি হৈ যাবগৈ লাষ্টত গৈ পেলাই চ' এইখিনি কথাই মই আপোনালোকক ক'লোঁ আৰু আশা কৰোঁ এই বিষয়টো সকলোৱে পজিটিভলি ল'ব মই বা পৰেশে কোৱা নাই যদি কোনোবাই ফেচবুকত নাইও পোৱা মোক পাৰ্চনেলি বহুতৰ লগত মোৰ ফ্ৰেণ্ড লিষ্টত আছোঁ মোক আপোনালোকে মেছেজ কৰিব পাৰে আপোনালোকক মই লিংকটো আপোনালোকক শ্বেয়াৰ কৰি দিম ফেচবুকত চ' সেই বস্তুখিনি
সঁচা মিছা কি নাজানো সেই নিউজত আপোনালোকে ভিডিঅ'টো চালে গম পাব সেই নিউজত এনেকৈও কৈছে যে আগন্তুক সময়ত আমি দল সংগঠনৰ নাম উল্লেখ কৰিম হাতত মানে প্ৰমাণ সহকাৰে দিম বুলি কৈছে তেখেতসকলে যিসকলে পইচা লৈছে তেখেতসকলৰ মানে নামটো আমি হাইলাইটেড কৰিম বুলি কৈছে প্ৰুফ আছে বুলি কৈছে চ' এইটো এটা চিন্তনীয় বিষয় যেটো তেনেকুৱাখিনি যদি তেনেকুৱা দুষ্কাৰ্য যদি হৈছে আমি দৃঢ়তাৰে নিন্দা কৰিছোঁ পৰেছে আৰু মই এনেকুৱা মানে নিন্দা এইটো কাৰণে কৰিছোঁ আমাৰ এইটো এটা আমাৰ সম্পত্তি মানে এইটো মোৰ নিজৰ প্ৰাইভেট সম্পত্তি নহয় এইটো আমাৰ ৰাজহুৱা সম্পত্তি এনেকুৱা এটা সম্পত্তিত যদি তেনেকুৱাখিনি যদি দুষ্কৰ্ম যদি জড়িত হৈছে তাতকৈ লজ্জাজনক বিষয় নাই তেতিয়া আমাৰ মানে কি ক'ম আমি ডাইৰেক্টলি চৰকাৰক আৰু আমাৰ প্ৰশাসন ব্যৱস্থাক কঠোৰ হ'বলৈ আমি দাবী জনাম আৰু লগতে যি কোম্পানীয়ে ইয়াত আহি আগন্তুক দিনত কাম কৰিব ভগৱানে মংগল কৰক তেখেতসকলক আৰু তেখেতসকলক মই এটা কথাই ৰিকুৱেষ্ট কৰিম আজিৰ তাৰিখত যে তেখেতসকলে এনেকুৱা দুচক্ৰৰ পৰা যাতে আঁতৰি থাকে আৰু যাতে এনেকুৱা দুচক্ৰৰ আশয় মানে গ্ৰহণ নকৰে বা এনেকুৱা দুচক্ৰক আশয় নিদিয়ে মানে যিমান বেয়া কণ্ডিশ্যন হ'লেও দৃঢ়তাৰে থাকি প্ৰশাসনৰ ব্যৱস্থা আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰাৰ ব্যৱস্থা কৰিব লাগে মই সেইটোৱে ক'ব বিচাৰোঁ আৰু ভিডিঅ'টোত আপোনালোকক দেখুৱাবলগীয়া একো নাই আপোনালোকে দেখিছিলে ডেস্ক লেপ তাত আছে ইয়াত এই হাইড্ৰলিকখন আছে ইয়াৰ আগত এইটো পোষ্টত আপোনালোকে দেখিছিলে যে যিখিনি এই এনেকুৱা ফৰ্মা তাত লাগি আছিলে ফৰ্মাখিনি খুলি লৈ গ'ল এতিয়া সেইটো পোষ্ট পুৰা নাঙত হৈ আছে এইটো পোষ্টত ফৰ্মাখিনি আছে এই হাইড্ৰলিক কাৰেংখন এই মেচিনটো আছে এইখনো কেতিয়া যায়গৈ তাৰ কোনো ঠিক নাই চ' এইখিনি বস্তু আজি ভিডিঅ'টোত মই যিমানখিনি পাৰিলোঁ মোৰ যিমানখিনি দৃঢ়তাৰে মই চেষ্টা কৰিলোঁ আপোনালোকক আগবঢ়াবলৈ যিহেতু এই বস্তুটো মানে এনেকুৱা এটা হৈ আছে এসপ্তাহ দিনত হৈ যাব 10 দিনত কাম আৰম্ভ হৈ যাব সেই বস্তুটো নহয় একচুৱেলি গ্ৰাউণ্ড ৰিয়েলিটিটো হৈছে এইটো আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি চেনেলটো নতুন হয় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব এটা কথা কি ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে যদি ভাবে যে মই কোৱা কথাখিনি সঁচা হয় নহয় আপোনালোকে চাওক কেইদিনমানৰ আগলৈকে আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব ঠিক আছে আজি ভিডিঅ'টো ইমানেই নমস্কাৰ